हेलो एवरीवन পোনপ্ৰথমে আপোনালোকক মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। আজি মই আহিছোঁ খুৰমাৰ ৰেচিপি লৈ। বলকচোন চাওঁ মইনো কেনেদৰে খুৰমা বনালোঁ। প্ৰথমতে ময়দাখিনি অলপ সানি ল'লোঁ। তাৰপিছত মঠি লোৱাৰ পাছত সৰু সৰুকৈ লুচি বনোৱা নিচিনাকৈ বনাই ল'লোঁ। তাৰপাছতে এনেদৰে কটাৰী এখনেৰে মাজতে কাটি কাটি গ'লোঁ। তাৰ পৰা এইখিনি এনেকৈ মেৰিয়াই গৈছোঁ। দুফালে ধৰি লৈ মেৰিয়াই গ'লোঁ। মেৰিয়াই যোৱাৰ পাছত এই ফুটা ফুটা কৰাৰ পাছতেই এনেকৈ তলফালেদি আকৌ এটা মূৰ ভৰাই উলিয়াই দিলোঁ। অলপ ডিজাইনটো বেলেগ বনালোঁ এইবাৰ। চাওকচোন কেনেকৈ বনালোঁনো। এনেকৈ বনোৱাৰ পাছত এয়া কেইবাটাও মই বনাইছোঁ। চাওকচোন। তাৰপাছতে ৰিফাইন তেল গৰম কৰি ৰাখিছিলোঁ। তাতে এতিয়া অলপ ষ্টিমত মই ভাজি ল'লোঁ। ষ্টিমত ভাজিলে ধুনীয়াকৈ সিজি যায় ভিতৰখিনি, আৰু নহ'লে বেছিকৈও যদি জুইখিনি পায় তেতিয়াহ'লে পুৰি যোৱাৰ চান্স থাকে। গতিকে অলপ মিডিয়াম ফ্লেমত বা কমকৈ জুইত ভাজিলে ভাল। আৰু তেলত দিয়াৰ লগে লগে চাওকচোন পাত এখিলাৰ নিচিনা হৈ গৈছে খুৰমাখিনি। এনেকৈ বনালে মানে পাত এখিলাৰ নিচিনা হৈ যায়। চাওকচোন তেলত দিয়াৰ লগে লগে ফুলি উঠিছে। দেখিবলৈ ডিজাইনটো ভাল হয়, সেইবাবে মই এবাৰ এনেদৰে বনালোঁ। চাওকচোন এখিলা পাতৰ নিচিনা হৈ গৈছে। সামান্য ৰঙচুৱা হৈ যোৱাৰ পাছত মই এইখিনি উলিয়াই দিম। আপোনালোকেনো কি কি বনালে কমেণ্টত জনাবলৈ নাপাহৰিব। এয়া চাওক সামান্য ৰঙচুৱা হৈ গৈছে। এতিয়া অকণমান ভাজি মই এটা এটাকৈ উলিয়াই দিম। এই দুটা মোৰ হৈ গ'ল। বাকীখিনিও মই এনেদৰে ভাজি লৈছোঁ। এইখিনি মোৰ ভজা হ'ল। কেইটামান বনাইছোঁ মই। এইখিনি মোৰ ভজা হৈ গ'ল অলৰেডি। এতিয়া মই চেনিৰ চিৰাপ বনাম। এয়া অলপমান চেনি দিলোঁ মই, আৰু এতিয়া চেনিৰ চিৰাপটো বনাইছোঁ। চেনি চিৰাপখিনি হৈ গ'লে মই ইয়াতে এটা এটাকৈ আকৌ ডুবাই যাম। এনেকৈ মই এটা এটাকৈ আকৌ চেনি চিৰাপত ডুবাই গ'লোঁ। আপোনালোকৰ কেনেকুৱা এইবাৰ বিহু, কি কি বনাইছে কমেণ্টত দিবলৈ নাপাহৰিব। এনেকৈ লুটি লুটি কৰি দিলে গোটেইখনতে লাগি গৈছে। এয়া মোৰ খুৰমা ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। হেপী ভোগালী বিহু।